হেল্ল' এভৰিৱান। আমি নতুন বছৰতহে ন খাইছোঁ। আঘোণত ন খাবলৈ নোৱাৰিলোঁ কাৰণ আমি সকলোৱে বেলেগ বেলেগ ঠাইত আছিলোঁ। সেয়ে গোটেইখিনি গোট খাওঁতে ন খোৱাটো হ'ল। মায়ে এতিয়া পায়স বনাই আছে। তাৰপিছত ভগৱানলৈ চাকি বন্তি জ্বলাই আগবঢ়াই আমাৰ কাৰণে ধুনীয়াকৈ পায়সকণ উলিয়ালে আৰু কলপাতত পায়স খোৱা মজাই বেলেগ। তাৰপিছত এইফালে আমি কিবাকিবি কথা বতৰা পাতি পায়সকণ খালোঁ। তাৰপিছত ওলালোঁ আমি চিনেমা হললৈ। টিকেট কৰা আছিল। আমি বোলো ধুনীয়াকৈ চিনেমা এখনকে চাই লওঁ। আৰু চিনেমা হলত আমি ল'লোঁ পপকৰ্ণ, তাৰপিছত স্পাইচি পপকৰ্ণ। এনেদৰে খাই মেলি কফি চফি খাই মেলি ঘৰ আহিলোঁ। এইফালে মায়ে আকৌ নতুন চাউল উলিয়ালে ৰাতিৰ সাঁজলে। ৰাতিও বোলে ন খোৱা মাংস অকণকে আনিবা। তাৰপিছত লোকেল কুকুৰা মাংস, তাৰপিছত ভাত, তাৰপিছত দালিৰে ধুনীয়াকৈ আমাৰ জুতি লগা ৰাতিৰ সাঁজটো হ'ল। আৱতৰত ন খাইছোঁ বুলি কিনো আলহীক মাতিম, সেইবাবে আমি ঘৰৰ মানুহখিনিয়ে খালোঁ। আৰু আমাৰ থালি এয়া। ভিডিঅ'টো কেনেকুৱা লাগিল জনাব। আজিলৈ আহিলোঁ।